দলটোৱে উত্তৰ পূৰ্বাঞ্চলক বহুত দীৰ্ঘদিন তেখেতসকলে শাসন চলালে। কেন্দ্ৰীয় ৰাজ্যত তেখেতসকলে বাৰম্বাৰ ক্ষমতাত অধিষ্ঠিত হ'ল। তৎসত্ত্বেও কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ সম্পদ সম্ভাৱনা শক্তিক তেখেতসকলে কোনোদিনেই উজ্জীৱিত কৰিব নোৱাৰিলে। আৰু এই অঞ্চলটোক এটা অশান্ত অঞ্চল হিচাপে তেখেতসকলে সদায় এই অঞ্চলটোক অনাদৰ কৰি পেলাই তেখেতসকলে গোটেই উত্তৰ পূৰ্বাঞ্চলৰ মানুহক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰিলে। সেইকাৰণে আজি গোটেই ভাৰতবৰ্ষতে তেখেতসকলে এনেধৰণৰ নিকৃষ্ট ৰাজনীতি কৰাৰ বাবে আজি তেখেতসকল এলাগী হৈছে। আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ পৰা তেখেতসকলক ইতিমধ্যে বিদায় দিছে। যিমানেই তেখেতসকলে ষড়যন্ত্ৰমূলক কাম নকৰক কিয়, যিমানেই তেখেতসকলে মানুহক বিভ্ৰান্তি সৃষ্টি কৰিবৰ কাৰণে বিবৃতি নিদিয়ক কিয়, কিন্তু কংগ্ৰেছৰ আচল চৰিত্ৰ উত্তৰ পূৰ্বাঞ্চলৰ মানুহে ইতিমধ্যে আৱিষ্কাৰ কৰিছে। গতিকে কংগ্ৰেছ যিমান টেটুফালি চিঞৰিলেও এতিয়া আৰু তেখেতসকলক বিশ্বাসত নলয়। আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা 11 বছৰ কাৰ্যকালত যিমানখিনি আন্তৰিকতাৰে কাম কৰিলে তাৰ ফলত আজি উত্তৰ পূৰ্বাঞ্চল ভাৰতবৰ্ষৰ অন্যান্য উন্নত ৰাজ্যৰ সৈতে ফেৰ মাৰিব পৰা হ'ল। আৰু আজি এই প্ৰতিযোগিতাৰ দৌৰত উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম অংশ হিচাপে আজি নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। আৰু যাতায়াত ব্যৱস্থাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান যেনেধৰণৰ উল্লেখযোগ্য আজি ইয়াত পৰিৱৰ্তন হৈছে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, অত বছৰে এই অঞ্চলটোক অশান্ত অঞ্চল হিচাপে সম্পূৰ্ণৰূপে এলাগী কৰি ৰাখিছিল। কিন্তু আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত তেখেতে গোটেই উত্তৰ পূৰ্বাঞ্চলৰ বিশেষভাৱে ইয়াক অধ্যয়ন কৰি আৰু উত্তৰ পূৰ্বাঞ্চলৰ ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ সৈতে সামন্তৰালভাৱে উন্নয়নৰ ক্ষেত্ৰত আগুৱাই আনিবৰ বাবে নিজৰ মন্ত্ৰী পৰিষদৰ প্ৰতিগৰাকী মন্ত্ৰীক উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰিবৰ কাৰণে নিৰ্দেশ দিলে। আৰু প্ৰতিগৰাকী প্ৰশাসনিক বিষয়াকো কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ পূৰ্বাঞ্চলৰ ভ্ৰমণ কৰিবলৈ নিৰ্দেশ দিলে। আৰু তেখেতসকলক উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ সৈতে মত বিনিময় কৰি প্ৰতিটো অঞ্চললৈ গৈ প্ৰতিখন গাঁৱলৈ গৈ তেখেতসকলৰ অৱস্থা বুজ ল'বলৈ নিৰ্দেশ দি পেলাই তাৰ পৰৱৰ্তী সময়ত সেই মানুহবিলাকৰ সমস্যাবিলাক নাইকিয়া কৰিবৰ কাৰণে বিভিন্ন আঁচনি বিভিন্ন প্ৰকল্প হাতত ল'লে, যাৰ ফলত আজি উত্তৰ পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যতে যাতায়াত ব্যৱস্থা আজি সুচল হ'ল। ৰাস্তা পদূলি, দলং, ৰেলপথ আৰম্ভ কৰি পেলাই বায়ুপথ, সকলো ৱাটাৰৱেজ, সকলো ক্ষেত্ৰতে আজি উত্তৰ পূৰ্বাঞ্চলক যেনেধৰণে ভাৰতবৰ্ষৰ অন্যান্য উন্নত ৰাজ্যৰ সৈতে সমান্তৰালভাৱে আগুৱাই আনিবলৈ তেখেত সক্ষম হৈছে। তাৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিগৰাকী ৰাইজে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অগাধ বিশ্বাস কৰে। তেখেতে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কৃষ্টি, সংস্কৃতি, ভাষা, সাহিত্য, মাটি, ভেটি, অস্তিত্ব সকলো সুৰক্ষিত কৰিবৰ বাবে তেখেতে যিখিনি দৃষ্টান্তমূলক পদক্ষেপ ল'লে, তাৰ বাবে উত্তৰ পূৰ্বাঞ্চলে আজি উন্নয়নৰ যাত্ৰাত অত্যন্ত উৎসাহেৰে অংশগ্ৰহণ কৰিছে। আজি যেনেধৰণে উগ্ৰপন্থীৰ সৈতে বাৰ্তালাপ কৰি শান্তি প্ৰতিষ্ঠা কৰিছে, যাৰ ফলত আজি উত্তৰ পূৰ্বাঞ্চল বিশেষকৈ বিভিন্ন ৰাষ্ট্ৰ আৰু আন্তঃৰাষ্ট্ৰীয় যিবিলাক ডাঙৰ ডাঙৰ কোম্পানীত তেখেতসকলে আজি নিৱেশ কৰিবৰ কাৰণে, তাত বিনিয়োগ কৰিবৰ বাবে আন্তৰিকতাৰে আগবাঢ়ি আহিছে। তাত ইনভেষ্টমেণ্ট সামিট হৈছে আৰু ইনভেষ্টমেণ্ট সামিটৰ পাছত আপোনালোকে দেখিছে যে কেনেধৰণে ডাঙৰ ডাঙৰ উদ্যোগপতিসকলে তাত আজি বিনিয়োগ কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। ইয়াৰ অৰ্থ স্পষ্ট, এতিয়া উত্তৰ পূৰ্বাঞ্চল পাছলৈ নাছে। উত্তৰ পূৰ্বাঞ্চল এতিয়া আৰু সেই কোণত থকা এটা অঞ্চল নহয়, উত্তৰ পূৰ্বাঞ্চল এতিয়া ভাৰতবৰ্ষৰ মূল অন্যতম উন্নয়নৰ কেন্দ্ৰবিন্দু হৈছে। গতিকে ইয়াৰ কাৰণে নিশ্চিতভাৱে আমি সকলোৱে এটা কথা অন্তৰৰ সৈতে স্বীকাৰ কৰোঁ, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উত্তৰ পূৰ্বাঞ্চলক যিমান মৰমৰ দৃষ্টিৰে চাইছে, যিমানখিনি আন্তৰিকতা সহযোগিতা আগবঢ়াইছে, তাৰ বাবে আজি এইখিনি সম্ভৱ হৈছে। ইয়াৰ পূৰ্বতে কোনোৱে তেনেধৰণে উত্তৰ পূৰ্বাঞ্চলক, বিশেষকৈ কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত উত্তৰ পূৰ্বাঞ্চল আটাইতকৈ বঞ্চিত আছিল। গতিকে সেইবাবে কংগ্ৰেছক কোনোদিনে আৰু উত্তৰ পূৰ্বাঞ্চল মানুহে গ্ৰহণ নকৰে। আৰু উন্নয়নৰ ক্ষেত্ৰত আজি উত্তৰ পূৰ্বাঞ্চলে ভাৰতবৰ্ষক আত্মনিৰ্ভৰ ভাৰত হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত অন্যতম উল্লেখযোগ্য বৰঙণি আগবঢ়ায়। এইটো কথা স্পষ্ট। আজি ছেমি কণ্ডাক্টৰৰ পৰা আৰম্ভ কৰি তাত আটাইতকৈ অত্যাধুনিক যিমানবিলাক উদ্যোগ, টেকনলজিকেল তাত ইতিমধ্যে প্ৰয়োগ কৰা হৈছে, যাৰ ফলত আজি উত্তৰ পূৰ্বাঞ্চলৰ
প্ৰতিগৰাকী যুৱক যুৱতীয়ে উৎসাহিত হৈছে আৰু তেখেতসকলে এটা উজ্জ্বল ভৱিষ্যত গঢ় দিয়াৰ বাবে আন্তৰিকতাৰে আগবাঢ়ি আহিছে গতিকে মই ভাবো যে আজি উত্তৰ পূৰ্বাঞ্চলৰ যিটো পৰিৱৰ্তন কেৱল নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে এইটো সম্ভৱ হৈছে আমি সদায় তেখেতৰ ওচৰত কৃতজ্ঞ কাৰণ মিজোৰামেই হওক মণিপুৰে হওক বা মেঘালয় হওক ত্ৰিপুৰা হওক বা নাগালেণ্ড হওক অৰুণাচল প্ৰদেশ হওক অসম হওক ছিকিম হওক এই গোটেইকেইখন ৰাজ্যৰ আজি আপোনালোকে যদি তাত ভ্ৰমণ কৰে দেখিব কেনেধৰণে উল্লেখযোগ্য পৰিৱৰ্তন আজি 2014 চনৰ আগত কি আছিল এঠাইৰ পৰা আন ঠাইলৈ যোৱাটো অসুবিধা আছিল আৰু আজি আনকি মিজোৰামৰ ৰাজধানী আইজললৈকে যে কোনোবা দিনত যে ট্ৰেইন লাইন যাব পাৰে সেইটো কথা কল্পনা অতীত আছিল আৰু গেংটকলৈকে গেংটক যিটো ছিকিমৰ প্ৰদেশৰ ৰাজধানী সেই তালৈকে এই গেংটক চহৰখন ইমান ওখ স্থানত অৱস্থিত সাগৰ পৃষ্ঠৰ পৰা 1600 মিটাৰ ওপৰত অলমোষ্ট 5000 ফিট ওপৰত তালৈকে সুৰংগ নিৰ্মাণ কৰি হিল কাটি কাটি ৰেল পথ নিৰ্মাণ কৰা হৈছে গতিকে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উত্তৰ পূৰ্বাঞ্চলক যেনেধৰণে উন্নয়নৰ ক্ষেত্ৰত আগুৱাই আনিবৰ কাৰণে সন্মুখৰ পৰা নেতৃত্ব দিছে আন্তৰিকতা দেখাইছে সহযোগিতা আগবঢ়াইছে তাৰ বাবে সদায় তেখেত কৃতজ্ঞ